গড়েশ্বৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগণত 41 সংখ্যক শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ মহোৎসৱৰ শুভাৰম্ভণি আজি 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে চলিবলগীয়া এক নাম যজ্ঞ মহোৎসৱৰ কাৰ্যসূচী মৰ্মে আজি ধৰ্মধ্বজা উত্তোলন কৰে ভগীৰথ সাহাই। ইয়াৰ পিছতে স্মৃতিতৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বৃক্ষৰোপণ আৰু সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰা হয়। 41 সংখ্যক মহোৎসৱৰ সৈতে সংগতি ৰাখি 41 গুছি বন্তি প্ৰজ্বলন কৰা হয়। মুখ্য বন্তি প্ৰজ্বলক হিচাপে বিটিআৰৰ মনোনীত সদস্য হেমন্ত ৰাভা উপস্থিত থাকে। তেওঁ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইয়াৰ লগতে গড়েশ্বৰ অঞ্চলৰ আন 40 গৰাকী বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে। এপিনে কাইলৈ পুৱা 6 বজাৰ পৰা 40 প্ৰহৰৰ বাবে এক নাম আৰম্ভ হ'ব। 5 দিনৰ পিছত 24 ঘণ্টাৰ বাবে ভাগৱত পাঠ আৰু অনুষ্ঠানৰ শেষত সমূহ ৰাইজৰ বাবে মহাভোগৰ আয়োজন কৰা হ'ব। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে প্ৰায় 10,000 ভক্তই একেলগে ভোগ গ্ৰহণ কৰিব। অনুষ্ঠানত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে এক নাম যজ্ঞ মহোৎসৱৰ আয়োজক সমিতিয়ে। নমস্কাৰ। গড়েশ্বৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগণত শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ মহোৎসৱৰ এইবাৰ 41 বছৰ। আমি 41 বছৰৰ প্ৰথম কাৰ্যসূচী মতে আমাৰ ধৰ্মধ্বজা উত্তোলক আমাৰ নামযজ্ঞৰ সভাপতি ভগীৰথ সাহাই উদ্বোধন কৰিছিলে। দ্বিতীয়তে আমাৰ আছিলে স্মৃতিতৰ্পক ও শ্ৰদ্ধাঞ্জলি। 3 নম্বৰতে আছিলে আমাৰ বৃক্ষৰোপক আৰু চতুৰ্থ কাৰ্যসূচী আছিল আমাৰ বন্তি প্ৰজ্বলন। আমি 41 গুছি বন্তি প্ৰজ্বলনেৰে আমি প্ৰজ্বলিত কৰা হৈছে। মুখ্য বন্তি প্ৰজ্বলক হিচাপে আছিল হেমন্ত ৰাভাদেৱ, মনোনীত সদস্য আমাৰ বিটিআৰৰ। লগতে আমাৰ বিভিন্ন শ্ৰদ্ধাৰ ব্যক্তিসকল ইয়াত উপস্থিত আছিল। আমি এই চেগতে সমূহ বন্তি প্ৰজ্বলক মহোদয়সকলক আমি আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে গোটেই আটাইকেইটা দিনৰ অনুষ্ঠানৰ কাৰ্যসূচীত সকলোকে থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ এই কাৰ্যসূচীত আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ এই 4টা কাৰ্যসূচীৰ লগতে এতিয়া আছে আমাৰ ভাগৱত পাঠ। ভাগৱত পাঠৰ অন্তত আমি ৰাতিপুৱা 6 বজাৰ পৰা এক নাম যজ্ঞ মহোৎসৱ আমাৰ আৰম্ভ হ'ব। এক নাম সমাপ্তি ঘটিব 8 দিনৰ পিছত, 5 দিনৰ পিছত 22 তাৰিখে। কথাটো হৈছে কি, আমি সকলো ভক্তপ্ৰাণ ৰাইজক গড়েশ্বৰ অঞ্চলৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজক আমি আমাৰ এই অনুষ্ঠানত সহায় সহযোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। মূলতঃ কি কাৰ্যসূচী থাকিব আপোনালোকৰ এই 9 দিনত? 9 দিনত আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীখিনি মই ক'লোৱে। হয়। অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ নাম আৰম্ভ হ'ব। 40 প্ৰহৰ 5 দিন থাকিব। 5 দিনৰ পিছত আমাৰ আৰম্ভ হ'ব ভাগৱত পাঠ। ভাগৱত পাঠ 24 ঘণ্টা থাকিব। তাৰপিছত থাকিব আমাৰ মহাভোগ। আমাৰ এই মহাভোগত আমাৰ প্ৰায় 10,000 লোকৰ ইয়াতে প্ৰসাদ বিতৰণ কৰা হয়। এইখিনি মূলতঃ আমাৰ এই কাৰ্যসূচী। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।